Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম, স্পষ্টীকৰণ দিম। Assam Public Service Commissioner হেকোটেকে চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰৰ যোনটো ভ্যাকেন্সিজ ওলাইছিলে 49টা ভ্যাকেন্সিজ আছে। তো তাৰে এডুকেশনাল কোৱালিফিকেশন লৈ পেলাই বহুতৰ ডাউট আছিল। যোৱাকালি মই এডভাৰটাইজমেন্টটো শেয়াৰ কৰিছিলো আৰু বহুতে কোৱালিফিকেশনটো লৈ পেলাই মোক কমেন্টত বহুতখিনি কথা সুধি আছিল। তো হেতু কাৰণে আজি এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলো। মই আসাম পাব্লিক সাৰ্ভিস কমিশন APSC অসম লোকসভা আয়োগত কল কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু তেওঁলোকে ফোন পিক কৰা নাই। তো হেতু কাৰণে বহুত বেছি এটো বস্তুৰ ওপৰত ক্লিয়াৰ নহয় কিন্তু তথাপিতো মই আপোনালোকে যদি CDP এডভাৰটাইজমেন্টটো চাইছে তাতে এডুকেশনাল কোৱালিফিকেশনটো সক মোৰ স্ক্ৰিনত দিয়া আছে। এটা কৈছে গ্ৰেজুৱেট ইন আৰ্টছ সায়েন্স কমাৰ্চ হেভিং philosophy education with psychology economics from a recognized university ঠিক আছে। তো বেসিক্যালি ইয়াতে ইঞ্জিনিয়াৰিং হক বা BBA BCA MBA তো তেনেকুৱা ধৰণৰ ক্যান্ডিডেটছে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে জেনাৰেল গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগিব মানে BCom BSc BA ঠিক আছে। যোনটো প্ৰথম কোৱালিফিকেশনৰ কথা কৈছো নাম্বাৰ 1 তো গ্ৰেজুৱেট ইন আৰ্টছ সায়েন্স কমাৰ্চ বিচাৰিছে তো BSc BCom BA BTech হক বা BBA হক বা BCA হক তো তেনেকুৱা ধৰণৰ প্ৰফেশনাল গ্ৰেজুৱেট ধাৰিয়ে প্ৰফেশনাল গ্ৰেজুৱেট কৰা ক্যান্ডিডেটছে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে এটো স্পষ্ট কৰি দিছো। আকৌ যদি এটো বস্তু কমেন্ট সেকশনত নুখুদে ভালকে ভিডিঅটো চাই লওক। আৰু লগতে ইয়াতে কৈছে having philosophy education with psychology economics from a recognized university ঠিক আছে। তো ইয়াতে মেজৰ সাবজেক্ট বুলি কোৱা নাই ঠিক আছে, অনাৰ্স বুলি কোৱা নাই যে আৰ্টছ সায়েন্স কমাৰ্চত এইটা সাবজেক্টৰ ওপৰত অনাৰ্স লাগিব বুলি কোৱা নাই বা মেজৰ থাকিব লাগিব বুলি কোৱা নাই। কাৰণ আপোনালোকে যদি BComৰ কথা চাই কমাৰ্চৰ কথা চাই BComত বেচেলৰ অফ কমাৰ্চত আপোনালোকে কেতিয়াও ইকোনমিক্স বুলি সাবজেক্ট নাপাব, ফিলসফি নাথাকিব, এডুকেশন উইথ সাইকোলজি সাবজেক্টটো নাথাকে আৰু ইকোনমিক্স বুলি এটা সিঙ্গল সাবজেক্ট নাথাকে। এটা ইকোনমিক্স সাবজেক্টটো ইডাৰ BScত ল'ব পাৰি বা BAত ল'ব পাৰি ঠিক আছে। ঠিক তেনেদৰে ম্যাথমেটিক্সটো BScত থাকে BAত থাকে, হেতু কমন সাবজেক্ট হয় আৰ্টছ আৰু সায়েন্সৰ কাৰণে। কিন্তু কমাৰ্চত ইকোনমিক্স বুলি একো সাবজেক্ট নাথাকে। আপোনালোকে সেমিষ্টাৰত বা ডিগ্ৰী যদি পঢ়ে তেতিয়াহলে আপোনালোকে ইকোনমিক্সত মেজৰ ল'ব নোৱাৰে। একাউন্টেন্সি বেংকিং ফাইনেন্স মেনেজমেন্ট তো এইবিলাকত সাবজেক্টত মেজৰ ল'ব পাৰিব কিন্তু ইকোনমিক্স বুলি কোনো সাবজেক্টত মেজৰ ল'ব নোৱাৰে বা ইকোনমিক্স বুলি এটা সিঙ্গল সাবজেক্ট নাহে তেনেকুৱা গোটা সাবজেক্ট বিজনেস ইকোনমিক্স বুলি আহে ঠিক আছে। বিজনেস ইকোনমিক্স কমাৰ্চত যেতিয়া আহি যায় বিজনেস ম্যাথমেটিক্স বিজনেস ষ্টেটিষ্টিক্স বিজনেস ইকোনমিক্স বিজনেস মেনেজমেন্ট ঠিক আছে, গোটেইবিলাক বস্তু তেনেকে বিজনেস আহি যায়। তো ইয়াতে ইকোনমিক্সৰ কথা কৈছে তো হেতু কাৰণে কমাৰ্চ এটা আমাৰ গুৱাহাটী ইউনিভাৰ্সিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্সিটি হওক আমাৰ অসমৰ ইউনিভাৰ্সিটিখিনিত কিন্তু BComত এনেকুৱা ইকোনমিক্স বুলি একো সাবজেক্ট নাথাকে, সিঙ্গল সাবজেক্ট বিজনেস ইকোনমিক্স বুলিয়ে থাকে বা কমাৰ্চত ইকোনমিক্সত মেজৰ ল'ব নোৱাৰে। আৰ্টছ আৰু সায়েন্সৰ কথা বেলেগ কিন্তু কমাৰ্চত নোৱাৰে। তো হেতু কাৰণে ইয়াতে যেহেতু কৈছে হেভিং ফিলসফি এডুকেশন উইথ সাইকোলজি ইকোনমিক্স ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি ইয়াতে কোৱা হৈছে যে আপোনালোকৰ যদি ইকোনমিক্স হিচাপে কিবা এটা সাবজেক্ট থাকে তেতিয়া এপ্লাই কৰিব পাৰিব। যিমানখিনি মই বুজি পাইছো এডভাৰটাইজমেন্টত। এটা কাৰোবাই যদি কিবা ইয়াতকে বেছি এক্সট্ৰা ইনফৰমেশন আছে বা কোনবাই যদি কিবা ইয়াতকে বেছি ভালকে বুজি পাইছে কথাটো কমেন্ট সেকশনত জনাওক। কাৰণ মই বুজি পোৱা মতে এটো বস্তু এনেকুৱাই হ'ব কাৰণ ইয়াতে গুৱাহাটী ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি আপোনালোকে BComত ইকোনমিক্স বুলি একো সাবজেক্ট নাপায়। আৰু অসমৰ ষ্টুডেণ্টকে যদি এপ্লাই কৰিব নোৱাৰে দিল্লী ইউনিভাৰ্সিটি যদি ইকোনমিক্স মেজৰ থাকে বা বিজনেস শ্ৰীৰাম কলেজ অফ কমাৰ্চ বা কৰবাত তো তেতিয়াহলে হেবিলাকৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। অসমৰ ইউনিভাৰ্সিটিৰ ষ্টুডেণ্টে ইয়াতে এপ্লাই কৰিব নোৱাৰে বা অসমৰ কলেজৰ ষ্টুডেণ্টে ঠিক আছে BComৰ ক্ষেত্ৰত যদি কওঁ। আৰু লগতে ফিলসফিৰ কথা বিচাৰিছে কোনবাই যদি আৰ্টছত যদি ফিলসফি সাবজেক্টটো লৈ পঢ়িছিলে বা আৰ্টছৰ বেলেগ সাবজেক্টত মেজৰ লৈ ফিলসফি এজ এ সাবজেক্ট আছিল তেতিয়া পাৰিব। আৰু এডুকেশন উইথ সাইকোলজি এডুকেশনৰ লগত খালি সাইকোলজিটো থাকিব লাগিব। এডুকেশন অকল এডুকেশন সাবজেক্টটো হলে নহব, মেবি চাগে এডুকেশন উইথ সাইকোলজি থাকেই তেনেকে সাবজেক্ট। মই আৰ্টছৰ কথা ইমান বিশেষ নাজানো। তো ইয়াতে মেজৰৰ কথাটো একো উল্লেখ নাই যে হেভিং অনাৰ্স বুলি কোৱা নাই নহয় এডভাৰটাইজমেন্টত বা এডুকেশন কোৱালিফিকেশনত, অকল হেভিং ফিলসফি এডুকেশন উইথ সাইকোলজি ইকোনমিক্স ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি বুলিহে ইয়াতে কৈছে। তো অনাৰ্স বা মেজৰ বুলিতো একো মেনশন নাই। তো হেতু কাৰণে বিজনেস ইকোনমিক্স থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া অনলাইন এপ্লিকেশন লিংকটো যেতিয়া খুলিব তাতে আপোনালোকে গম পাব নহয় অপশন আহিব নহয় কি সাবজেক্ট আহে তেতিয়াই গম পোৱা যাব। তাতে যদি একো অপশন নাথাকে তেতিয়া গম পাব যে আপোনালোকে এপ্লাই কৰিব নোৱাৰে ঠিক আছে। তো ইয়াতে ফাৰ্স্ট পইণ্টটো এইটো। Second point হৈ গ'ল গ্ৰেজুৱেট ইন আৰ্টছ সায়েন্স কমাৰ্চ এণ্ড এ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ ডিপ্ল'মা ইন ছ'চিয়েল ৱৰ্কছ লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ ছ'চিয়লজি এন্থ্ৰপ'লজি ক্ৰিমিনলজি ফ্ৰম আ ৰিকগনাইজড ইউনিভাৰ্চিটি ঠিক আছে। তো ইয়াতে কৈছে গ্ৰেজুৱেটটো হ'ব লাগিবই আৰু লগতে যদি কাৰোবাৰ যদি পোষ্ট গ্ৰেজুৱেট বা ডিপ্ল'মা আছে এটা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীত খালি ইয়াতে মাষ্টাৰ ডিগ্ৰীত খালি এইকেইটা সাবজেক্ট বিচাৰিছে ছেকেণ্ড কোৱালিফিকেশন ক্ৰাইটেৰিয়াটোত যে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ ডিপ্ল'মা ঠিক আছে। ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব, পোষ্ট গ্ৰেজুৱেট নহ'লেও হ'ব। যদি ডিপ্ল'মা আছে তথাপিতো হৈ যাব। খালি ডিপ্ল'মাৰ স্পেচিফিক সাবজেক্টছ কেইটাৰ নাম দি আছে ছ'চিয়েল ৱৰ্কছ
লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ ছ'চিয়লজি এন্থ্ৰপ'লজি ক্ৰিমিনলজি ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি তো ইয়াতে গ্ৰেজুৱেট হ'ব লাগিব আৰু পষ্ট গ্ৰেজুৱেট বুলি যিহেতু দিছে গ্ৰেজুৱেট হৈয়ে পষ্ট গ্ৰেজুৱেট হ'ব লাগিব তো সেইটো কাৰণে পষ্ট গ্ৰেজুৱেটটো এপ্লাই কৰিব পাৰিব বা ডিপ্ল'মা যদি থাকে বা পষ্ট গ্ৰেজুৱেট যদি থাকে কাৰণ পষ্ট গ্ৰেজুৱেট অকল এটা ছাবজেক্টে পঢ়িব লাগে তো পষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ ডিপ্ল'মা ইন ছ'চিয়েল ৱৰ্কছ ঠিক আছে এইটো পাৰ্টিকুলাৰ ছাবজেক্টৰ কথা কৈছে ছ'চিয়েল ৱৰ্কছ লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ ছ'চিয়লজি এন্থ্ৰপ'লজি ক্ৰিমিনলজি থাকিব লাগিব এইকেইটা ছাবজেক্টৰ ভিতৰত কোনোবা এটা ছাবজেক্টত যদি আপোনালোকে পষ্ট গ্ৰেজুৱেট কৰিছে বা ডিপ্ল'মা কৰিছে তেতিয়াহ'লে ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা এপ্লাই কৰিব পাৰিব বাকী গ্ৰেজুৱেট ইন আৰ্টছ ছায়েন্স কমাৰ্চটো হ'বই লাগিব গ্ৰেজুৱেশ্যনত যি ছাবজেক্ট থাকে মেটাৰ নকৰে খালি যদি কোনোবাই গ্ৰেজুৱেশ্যনৰ ওপৰত যদি পষ্ট গ্ৰেজুৱেট কৰিছে তেতিয়াহ'লে এই ছেকেণ্ড ক্ৰাইটেৰিয়াটো ফুলফিল হ'ব লাগিব বা ডিপ্ল'মা লৈছে যদি এইকেইটা ছাবজেক্টত বাকী ফাৰ্ষ্টটোত গ্ৰেজুৱেট হ'ব লাগিব লগতে ফিল'চফি এডুকেশ্যন উইথ চাইক'লজি বা ইকনমিক্স যিকোনো এটা ছাবজেক্ট থাকিব লাগিব আৰু ইকনমিক্স বুলি ক'লে কমাৰ্চৰ ইকনমিক্স যিহেতু নাই বিজনেছ ইকনমিক্স হ'লেও ইয়াতে ফুলফিল হ'ব চাগে ক্ৰাইটেৰিয়া ঠিক আছে তো আপোনালোকে সেইটো বস্তু বুজি লওক কোনোবাই বহুত কিবা কিবি ক'বলৈ আহে কমেণ্টত কিন্তু কথাটো হ'ল এতিয়া কমাৰ্চত সেইটো নায়েই অকল ইকনমিক্স বুলি ছাবজেক্ট বিজনেছ ইকনমিক্স বুলি আছে বিজনেছ মেথছ বিজনেছ ষ্টেটিষ্টিক্স সেইবোৰে থাকে তো সেইটো কাৰণে ইকনমিক্স বুলি তেনেকুৱা একো ছাবজেক্ট নাই তো সেইটো কাৰণে মোৰ মতে ইয়াতে মেজৰ ছাবজেক্ট বা তেনেকুৱা ছাবজেক্টৰ কথা কোৱা নাই আপোনালোকে ইকনমিক্স এজ এ ছাবজেক্ট ক'ৰবাত থাকিলেই হ'ল কাৰণ ৰিচাৰ্চ এছিষ্টেণ্ট পৰীক্ষাটো এনেকুৱা ধৰণৰ স্পেচিয়েলাইজ কোৱালিফিকেশ্যন বিচাৰে আৰু তাতো মেজৰ বুলি নকয় কিবা এটা ছাবজেক্ট থাকিলে হয় বুলি কয় তাৰপিছত 3 নম্বৰ ক্ৰাইটেৰিয়া হ'ল গ্ৰেজুৱেট ইন চাইল্ড ডেভেলপমেণ্ট হোম ছায়েন্স নিউট্ৰিশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু 3 নম্বৰ কোৱালিফিকেশ্যন যোনটো আছে সেইটোত গ্ৰেজুৱেট ডিগ্ৰী লাগিব যদিহে চাইল্ড ডেভেলপমেণ্ট হোম ছায়েন্স বা নিউট্ৰিশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ঠিক আছে ইয়াতে খালি স্পেচিয়েলাইজ লাগিব এইকেইটাত মেজৰ থকা কৈছে গ্ৰেজুৱেট ইন বুলি কৈছে ঠিক আছে গ্ৰেজুৱেট ইন চাইল্ড ডেভেলপমেণ্ট ছাবজেক্টত যদি কোনোবাই গ্ৰেজুৱেট আছে বা হোম ছায়েন্সত যদি গ্ৰেজুৱেশ্যন কৰিছে বা নিউট্ৰিশ্যনত যদি কোনোবাই গ্ৰেজুৱেট কৰিছে ৰিকগনাইজ ইউনিভাৰ্চিটিত তেতিয়াও তেওঁলোকে এইটো চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচত এপ্লাই কৰিব পাৰিব তো কোৱালিফিকেশ্যনৰ ক্ৰাইটেৰিয়াকেইটা এইকেইটাই ঠিক আছে আৰু ইয়াতকৈ বেলেগ ক্ৰাইটেৰিয়া নাই আৰু লগতে স্কিমৰ এডভাৰটাইজমেণ্টত মই অলৰেডি আপোনালোকৰ কালি বুজাই দিছিলোঁ বাকী জেনেৰেল নলেজ যোনটো পৰ্চন আছে সেইটোৰ কাৰণে এটা ষ্টাডি মেটেৰিয়েলছৰ ফুল পেকেজ এভেইলেবল আছে আপোনালোকে জেনেৰেল নলেজত এতিয়া ইণ্ডিয়ান হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ছায়েন্স এণ্ড এনভাইৰনমেণ্ট ঠিক আছে আৰু লগতে অসমৰ ওপৰত নৰ্থ ইষ্টৰ ওপৰত গোটেইখিনি বস্তু ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে গোটেইখিনি ইয়াতে কভাৰ হৈ যাব জেনেৰেল নলেজৰ সেই ষ্টাডি মেটেৰিয়েলছৰ এটা পেকেজ এভেইলেবল আছে 399 ৰুপিছত আপোনালোকৰ সেই ষ্টাডি মেটেৰিয়েলছৰ পেকেজটোত 9000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ সেইখিনি যদি কোনোবাই ইণ্টাৰেষ্টেড হয় ষ্টাডি মেটেৰিয়েলছটোৰ ওপৰত এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত মই পিন কৰি দিম আপোনালোকে জেনেৰেল নলেজৰ এই চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচৰ গোটেই ষ্টাডি মেটেৰিয়েলছৰ জেনেৰেল নলেজ পেকেজটো কিনিব পাৰিব বাকী অপশ্যনেল ছাবজেক্টৰ চিলেবাছ APSA অফিচিয়েলি জনাব এতিয়ালৈকে জনোৱা নাই তো সেইটো কাৰণে আপোনালোকে অপশ্যনেল ছাবজেক্টৰ কাৰণে অকণমান ৱেইট কৰিব লাগিব চিলেবাছটো কি হ'ব আৰু লগতে ইংলিছ এছে এণ্ড প্ৰিচি ৰাইটিং সেইটোতো কনভেনশ্যনেল এছে টাইপ হ'ব এছে আৰু প্ৰিচি ৰাইটিং প্ৰেক্টিছ কৰিব মই সোনকালে জনাম আপোনালোকক ফৰ্মেট দিম এছে প্ৰিচি ৰাইটিং কেনেকুৱা হ'ব আইডিয়া দিম ভিডিঅ'ৰ থ্ৰুৱেদি এজ অফ নাও জেনেৰেল নলেজৰ পেকেজ এটা এভেইলেবল আছে সেই পেকেজটোৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে মোক মেইল কৰক টোটেল 48টা PDFত 9000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাই যাব গোটেই জেনেৰেল নলেজ পেকেজটো কভাৰ কৰিছে আপোনালোকে জেনেৰেল নলেজৰ কাৰণে এক্সট্ৰাকৈ কিতাপ পঢ়িব নালাগে এই পেকেজটো লৈ পেলাই পঢ়িলে জেনেৰেল নলেজখিনি গোটেইখিনি কভাৰ হৈ যাব 9000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে আৰু পৰীক্ষা ইমান সোনকালে নহয় ইলেকশ্যনো আহি আছে এতিয়া এপ্ৰিল মানত হ'ব পাৰে কিন্তু যিহেতু ইলেকশ্যন আহি আছে তো মেবি অলপ দেৰিও হ'ব পাৰে ঠিক আছে এতিয়া ক'ব পৰা নাযায় কাৰণ অনলাইন এপ্লিকেশ্যন ডিচেম্বৰ 19 তাৰিখৰ পৰা আৰম্ভ হ'বহে জানুৱাৰী লাষ্টলৈকেতো অনলাইন এপ্লিকেশ্যনেই থাকিব তো সেইটো কাৰণে অলপ টাইম লাগিব এই পৰীক্ষা মোৰ মতে একদম বহুত যদি সোনকালে হয় মাৰ্চৰ আগততো পৰীক্ষা হোৱা চান্সেছ নাই তো 3 মাহমান সময় আছে এতিয়াও তো আপোনালোকে জেনেৰেল নলেজ পেকেজটো কিনিব পাৰে মোৰ কণ্টেক্ট নম্বৰ আৰু মেইল ID দিয়া আছে আপোনালোকে কোনোবা যদি ইণ্টাৰেষ্টেড আছে মোৰ হোৱাটছএপতো কণ্টেক্ট কৰি জনাওক যে CDPO পেকেজটো ইণ্টাৰেষ্টেড বুলি তেতিয়া মই পে'মেণ্টৰ লিংক দিম আৰু লগতে আপোনালোকে লগে লগে হোৱাটছএপতে গোটেই PDFখিনি পাই যাব আৰু কোনোবাই যদি মেইল কৰিব বিচাৰে মেইল IDও দিয়া থাকিব পেকেজটোৰ ডিটেইলছত আপোনালোকে মেইল ID কৰিব পাৰিব তো ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব আৰু লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত আৰু এটা প্লেলিষ্টৰ লিংক দিয়া আছে APSC CDPO 2023 বুলি সেই CDPO এক্সামটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ সেই প্লেলিষ্ট পাৰ্টিকুলাৰ প্লেলিষ্টত পাই যাব এই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই শ্বেয়াৰ কৰিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটোতো মই এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সাম ৰিলেটেড ষ্টাডি মেটেৰিয়েলছ আৰু অন্যান্য এডভাৰটাইজমেণ্টবিলাকৰ ভিডিঅ'ছ দি থাকোঁ সেই প্লেলিষ্টটোৰ লিংকটো এই ভিডিঅ'টোৰ সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি আছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট
থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয়াই অসম